হেল্ল' এভৰিৱান, সকলো ভালে আছে নিশ্চয়। আজি আহি আছোঁ এটা বিশেষ কাৰণত, এখন গাড়ী আনিবলৈ ওলাইছোঁ। আৰু লগত কোন আহিছে এয়া চাওকচোন। হয়, এয়া এতিয়া আহি আছোঁ, এয়া দাদা। হেল্ল', আমি নতুন গাড়ী এখন আনিবলৈ আহি আছোঁ। আজি মনটো ভাল লাগি আছে নিশ্চয়। মনটো অকণমান ভাল লাগি আছে বাৰু, ঘৰলৈ যিহেতু কিন্তু বেয়াও লাগিছে এটা কাৰণত, কাৰণ এই গাড়ীখন যিখনত উঠি আহিছোঁ হয়, সেইখনৰ আচলতে গাড়ী এখনৰ বহুত স্মৃতি থাকে মানুহৰ লগত। আৰু এইখন আজি এক্সচেঞ্জ হ'ব, মোৰ ক্ষেত্ৰতো হৈছিলে তেনেকুৱা। আৰু যিহেতু নতুন বস্তু এটাক আদৰিব লাগিব, আৰু নিৰ্দিষ্ট এটা সময় থাকে, তাৰপিছত আৰু ল'বলৈ মন যায়, তেনেকুৱা কথা থাকে। গতিকে মই এটা ভিডিঅ' বনাই দিওঁ, যিহেতু আমি ফেমিলিৰ নিচিনা। আৰু গাড়ীখন মানে চলাই খুব ভাল লাগে। এই গাড়ীখন সঁচাকৈ ভাল, মোৰো আছিলে গ্ৰেণ্ড আই 10। ইয়াৰ অকণমান চাপৰ হোৱাৰ কাৰণে, চাপৰ যিহেতু ৰাস্তাৰ কাৰণে এতিয়া ওখ গাড়ী লাগে, সেইকাৰণে ডিচিশ্যনটো লোৱা হৈছে। আৰু আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো, কি গাড়ী ল'ম এইখিনি ছাছপেন্সত ৰাখিছোঁ। চাই যাব দেই ভিডিঅ'টো। গাড়ীটো কিমান চলিলে কি কথা। আৰু আহি শিৱসাগৰ মহিন্দ্ৰ ডিলাৰ পালোহি। আৰু ফাইনেলি এইখনেই গাড়ীখন, XUV 3XO ৰেভেক্স, নতুনকৈ লঞ্চ কৰিছে ৰেভেক্স মডেলটো। গাড়ীখন নিশ্চয় সুন্দৰ লাগিছে নহয়নে? আৰু বগা কালাৰটো এনেও ভাল লাগে, বৰ গ্ৰীণ আৰু সুন্দৰ। আৰু এইখনত লাগি আছে TGDI পেট্ৰল ইঞ্জিন, পানী নালাগে, টাৰ্বো। সেইবাবে ইয়াৰ পাৰফৰ্মেঞ্চটো অত্যন্ত ভাল, অত্যন্ত পাৱাৰফুল পিক আপ। এতিয়া বহি আছোঁ, অকণমান গাড়ীখন ৰেডি হোৱা নাই, চাহ একাপ খাই ল'লোঁ। ভাল লাগিছে নাই? ফাইনেলি লৈ ল'লে XUV 300 ৰেভেক্স। মজা লাগিছে, কনভাৰ্চেশ্যন দেই আপোনাক। থেংক ইউ। হ'ব, এতিয়া সম্পূৰ্ণ ফৰ্মেলিটিজখিনি হৈ যোৱাৰ পিছত ডিলাৰৰ ফালৰ পৰা পূজাৰ ব্যৱস্থা কৰিলে, যিহেতু ফাইনেল ষ্টেপ, তাৰ ডেলিভাৰী ফাইনেল ষ্টেপ হ'ব এতিয়া। এনেদৰে গাড়ীখন এগছি বন্তি আৰু ধূপৰ দ্বাৰা সুন্দৰভাৱে ভগৱানক চিন্তা কৰি নতুন বস্তুটো ঘৰলৈ আদৰিবৰ বাবে সাজু হোৱা হ'ল। আৰু এয়া গাড়ীখন ডিলাৰৰ পৰা উলিয়াই আমি তেল অলপ ভৰাই লোৱা হ'ল ডিপুত, শিৱসাগৰ নিমচান মানিকচন ডিপুত। যিহেতু এই ডিপুটোত তেল ভাল পায় বুলি সকলোৱে কয়, মাইলেজ ভাল বুলি কয় এই ডিপুটোৰ তেল, গতিকে আমিও ভাবিলোঁ ইয়াতে ভৰাই লওঁ। আৰু এনেদৰেই নতুন বাহনখন ঘৰলৈ আদৰি অনা হ'ল সুন্দৰভাৱে। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। ধন্যবাদ।